Hello students, মই Dr. Sinma Kolita. মই নগাঁও উপহি মহাবিদ্যালয়ত ডিপাৰ্টমেণ্ট অফ কেমিষ্ট্ৰি ফেকাল্টি লগতে নগাঁও গুৰুকুল গ্লোবেল একাডেমিৰ মই ফেকাল্টি হয়। মই লাষ্ট 3-4 ইয়াৰ্ছত বহুত ষ্টুডেণ্টক পঢ়াৰ এক্সপিৰিয়েন্স আছে। ক্লাছ 11, 12 লগতে ডিগ্ৰী ষ্টুডেণ্ট বহুতখিনি আৰু লগতে এন্ট্ৰেন্স ৰিলেটেড ষ্টুডেণ্টক মই পঢ়াই আছো। আৰু এই ইউটিউবৰ ভিডিঅ'ত অলৰেডি তোমালোকে চাগে দেখা পাইছাই মোক বহুতখিনি ভিডিঅ' মই অলৰেডি প্ৰভাইড কৰা আছে আৰু ষ্টুডেণ্টে যাতে মই সহায় হয় সেইমতে মই কোৰ্ছবোৰ আগুৱাই নিওঁ। এতিয়া মই লাষ্ট কেইদিনমান আগতে কমিউনিটি সেকশনত পোষ্ট এটা কৰিছিলোঁ যে মই এটা বেটছ ষ্টাৰ্ট কৰিম আৰু সেই বেটছটোৰ বিষয়ে আজি ক'বলৈ মই ভিডিঅ'টো আগবঢ়াইছোঁ। বহুত ষ্টুডেণ্টে মোক যিহেতু সুধি আছে ছাৰ বেটছটোৰ বিষয়ে আমি ভালদৰে গম পোৱা নাই, গতিকে এই বেটছটোৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। এই বেটছটোৰ নাম অলৰেডি থাম্বনেইলত তোমালোকে গমেই পাইছা যে হাইড্ৰজেন বেটছ। হাইড্ৰজেন নামটো মই কিয় ৰাখিছোঁ? হাইড্ৰজেন যেনেদৰে পিৰিয়ডিক টেবুলৰ সদায় ফাৰ্ষ্ট এলিমেণ্ট যিটো তোমালোকে লিখিব গ'লে হাইড্ৰজেনৰ নামে লিখা তাৰ এটমিক নম্বৰ 1, ঠিক তেনেদৰে যাতে এই মোৰ ষ্টুডেণ্টখিনিয়ে বা এই চেনেলটোৰ লগত যিটো ষ্টুডেণ্টখিনিয়ে সদায় সকলো ক্ষেত্ৰতে যাতে তেওঁলোক নম্বৰ 1ত থাকিব পাৰে, সকলোতকৈ আগত থাকিব পাৰে, সেই এইমটো আগত ৰাখি পেলাই মই বেটছটোৰ নাম ৰাখিছোঁ হাইড্ৰজেন বেটছ। এই বেটছটো ক্লাছ 12 এবাৰ যিখিনি ষ্টুডেণ্টে ক্লাছ 11ৰ এক্সাম দি ক্লাছ 12 হ'লে প্ৰমোট কৰিব সেইসকলৰ কাৰণে। এতিয়া মই দেখা পাই আছোঁ মোৰো ইয়াতে নগাঁৱত অফলাইন কোচিঙত বহুতখিনি ষ্টুডেণ্ট আছে। তেওঁলোকে কলেজৰ পৰা আহি পেলাই ছেকেণ্ড ইয়াৰত কি হয় প্ৰেক্টিকেল কৰি 4:30 মান হৈ যায়গৈ। তাৰপিছত অফলাইন ক্লাছ কৰিবলৈ বহুত ষ্টুডেণ্ট অসমৰ সকলোৰে দেখিছোঁ সেইটো তেওঁলোকে ক্লাছ কৰিবৰ কাৰণে অফলাইন কোচিং এটা কৰিবৰ কাৰণে নিজাকৈ তেওঁলোকৰ ভাগৰ লাগে বা বহুতখিনি টায়াৰ্ড হৈ যায়, পঢ়িবলৈ সময় নাপায় ৰাতি গৈ। গতিকে সেই সুবিধাটোৰ কাৰণে মই যাতে ষ্টুডেণ্টখিনি সুবিধা হয় তাৰ কাৰণে মই এই বেটছটো ষ্টাৰ্ট কৰিছোঁ। এই বেটছটো কমপ্লিট অনলাইন মোডত হ'ব আৰু ক্লাছবোৰ মই গুগল মিটত তোমালোকে মোক এতিয়া যিদৰে দেখা পাই আছা তেনেকৈ মই গুগল মিটত তোমালোকৰ ক্লাছবোৰ ল'ম। মই স্ক্ৰীন তোমালোকৰ প্ৰতিটো ক্লাছ তোমালোকৰ সন্ধিয়া 7:30 বা 8টামান বজাৰ পৰা ষ্টাৰ্ট কৰিম। তোমালোকে ধুনীয়াকৈ কলেজৰ পৰা গৈ ৰেষ্ট কৰিলা, চাহ তাহ খাই ধুনীয়াকৈ সন্ধিয়া 7:30 বা 8মান বজাৰ পৰা তোমালোকৰ ক্লাছবোৰ অনলাইন মোডত ষ্টাৰ্ট হ'ব। মই স্ক্ৰীন শ্বেয়াৰ কৰি দিম, তোমালোকক ধুনীয়াকৈ বুজাই যাতে মই স্ক্ৰীনত লিখি যাম, তোমালোকে ধুনীয়াকৈ দেখা পাবা। আৰু কেতিয়াবা মই তোমালোকক অনলাইনত ইয়াতো ক্লাছবোৰ কৰিম লাইভ কৰি। ঠিক তেনেদৰে তোমালোকে প্ৰতিটো ক্লাছ শেষ হোৱাৰ পিছত তোমালোকে তাৰ ওপৰত গোটেই কোৰ্চটো মই তোমালোকক গোটেই চেপ্টাৰটো কমপ্লিট পঢ়োৱাৰ পিছত তোমালোকক তাৰ ভিডিঅ'খিনিও মই প্ৰভাইড কৰিম আৰু প্ৰতিটো চেপ্টাৰৰ তোমালোকৰ PDF নোটছ তোমালোকে পাবা। মই এইটো ইংলিছ মিডিয়ামৰ কাৰণে বৰ্তমান ৰাখিছোঁ, লগতে আছামিজ মিডিয়ামৰো বহুত ষ্টুডেণ্টে মোক সুধি আছে, তেওঁলোকৰ কাৰণেও মই পঢ়োৱাখিনি বুজোৱাখিনি ইংলিছ আছামিজ মিলাই পেলাই মই বুজাম। অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে যাতে অসমীয়াত মই নোটছটো প্ৰভাইড কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া তোমালোকৰ এই বেটছটোত তোমালোকৰ ফিজ কিমান হ'ব সেইটো এটা বহুত ডাঙৰ কথা। গতিকে মই তোমালোকৰ যাতে সকলো ষ্টুডেণ্টৰ সুবিধা হয় তাৰ কাৰণে খুব এটা মিনিমাম ফিজ ৰাখিছোঁ। সেই ফিজটো হৈছে 1799, মাত্ৰ তোমালোকৰ 1799, মানে তোমালোকে ক'ব পাৰা 1800 টকা। 1800 টকাত তোমালোকে লাইভ ক্লাছ পাবা। তাৰপিছত ক্লাছখিনি মই যেতিয়া তোমালোকৰ শেষ হ'ব তাৰপিছত মই লাহেকৈ ৰেকৰ্ডেড ভিডিঅ'খিনিও মই ইউটিউবত তোমালোকৰ তাতে মই শ্বেয়াৰ কৰি থ'ম। ইউটিউবত যিখিনি ষ্টুডেণ্টে মোৰ ছাবস্ক্ৰিপশ্যন ল'ব সেই ষ্টুডেণ্টখিনিলৈ মই লিংকটো শ্বেয়াৰ কৰিম। সেই ষ্টুডেণ্টসকলেহে এই যিখিনি ক্লাছ ৰিলেটেড ভিডিঅ' সেইখিনি এভেইলেবল হ'ব। বাকীটো ইউটিউবত মাজে মাজে মই ভিডিঅ' প্ৰভাইড কৰিমেই, কিন্তু যিসকলে ছাবস্ক্ৰিপশ্যন ল'ব তেওঁলোকেহে কমপ্লিট গোটেই টপিক বাই টপিক প্ৰতিটো চেপ্টাৰৰ ভিডিঅ'খিনি পাব। আৰু তাৰপিছত তোমালোকৰ প্ৰতিটো চেপ্টাৰ শেষ হোৱাৰ পিছতে মই আকৌ এটা তোমালোকৰ ৰিভিজন ক্লাছকৈ ল'ম। সপ্তাহত 3 দিনকৈ ক্লাছ হ'ব তোমালোকৰ। তাৰপিছত তোমালোকৰ এদিন তোমালোকৰ মই চেপ্টাৰটো শেষ হোৱাৰ পিছত তোমালোকৰ ৰিভিজন ক্লাছ ল'ম। সেইমতে তোমালোকক মই এপ এটাত তোমালোকৰ এক্সামবোৰো লৈ থাকিম। গতিকে তোমালোকে সকলোখিনি পাবা। এতিয়া মোক যিমানখিনি ষ্টুডেণ্টে মই এতিয়া এটা হোৱাটছআপ গ্ৰুপ খুলিছোঁ তোমালোকৰ হাইড্ৰজেন বেটছ বুলি। অলৰেডি 130 মান ষ্টুডেণ্টে এনৰোল কৰিছে। গতিকে যিসকল ষ্টুডেণ্টে ল'ম বুলি ভাবি আছা বেছি দেৰি নকৰিবা, কাৰণ মই 2টা বেটছতকৈ বেছি ষ্টুডেণ্ট মই একমডেট কৰিবলৈ মোৰো টাইমটো নিমিলিবগৈ, অসুবিধা হ'ব, কাৰণ মোৰ অলৰেডি অফলাইনতো বহুতখিনি বেটছ আছে বা ষ্টুডেণ্ট আছে। গতিকে যিসকল ষ্টুডেণ্টে ভাবিছা এনৰোল কৰিম বুলি অতি সোনকালে এনৰোল কৰি লোৱা। মাত্ৰ তোমালোকৰ এটা বেটছ অলৰেডি ফিল আপ হৈ গৈছে আৰু এটা বেটছ আছে। তাৰপাছত তোমালোকৰ যিটো অনলাইন পে'মেণ্ট হ'ব সেইটো ওৱান টাইম পে'মেণ্টে হ'ব 1800 ৰুপিজ। সেইটো তোমালোকৰ QR কোডটো মই দি দিছোঁ, তোমালোকৰ দেখা পাইছাই চাগে। QR কোডত তোমালোকে পে'মেণ্টটো কৰিব পাৰিবা। আৰু এপ্ৰিলৰ 10 তোমালোকৰ যেতিয়া তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখন মই এটা ইন্ট্ৰডাকশ্যন ক্লাছ ৰাখিম। কোনে কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা যিহেতু পঢ়ি আহিছা ময়ো তোমালোকৰ নাজানো বা গম পোৱা নাছিলোঁ ইমান দিনে। গতিকে কেনেদৰে পঢ়িছা, এতিয়া তোমালোকৰ 11টো যেনেদৰে পঢ়ি গ'লা, কিন্তু ছেকেণ্ড ইয়াৰটো তোমালোকে প্ৰথমৰ পৰা পঢ়ি যাব লাগিব। সেইকাৰণে মই তোমালোকক প্ৰথম দিনাৰ পৰাই তোমালোকক কেয়াৰ ল'ম যাতে সকলোতকৈ তোমালোকে ভাল ৰিজাল্ট এটা কৰিব পাৰা।
মই সদায় প্ৰতিটো ক্লাছ ষ্টাৰ্ট হোৱাৰ আধা ঘণ্টামান আগত তোমালোকক গুগল লিংকটো তোমালোকৰ যিটো হোৱাটছআপ গ্ৰুপ থাকিব তাতে তোমালোকক মই লিংকটো শ্বেয়াৰ কৰি দিম তোমালোকে লিংকটোত ক্লিক কৰি ডাইৰেক্ট জইন হ'ব পাৰিবা মই অনলাইন মোডত ক্লাছটো কৰিম তাৰ পিছত সেই প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিকৰ আকৌ ভিডিঅ'খিনি ইউটিউবত থাকিব সেইখিনি যিখিনি ষ্টুডেণ্টে ছাবস্ক্ৰিপশ্যন ল'বা তেওঁলোকেহে পাব গতিকে তোমালোকে বেছি দেৰি নকৰিবা আৰু মই ষ্টুডেণ্ট 100 বা যিখিনি ষ্টুডেণ্ট হ'ব তেওঁলোকক মই ছেকশ্যন হিচাপে ভগাই দিম গতিকে সেই ছেকশ্যন হিচাপে তেওঁলোকক মই কোনজন ষ্টুডেণ্টক কোনটো গ্ৰুপত পৰিব আৰু কোনদিনা পৰিব সেই ৰুটিন মই তেওঁলোকক প্ৰভাইড কৰি দিম গতিকে তোমালোকে সেইদৰে গোটেইখিনি বস্তু তোমালোকে পাই যাবা তাৰ পিছত আৰু তোমালোকৰ প্ৰাইচটো কথাটো কৈছোৱে গতিকে তোমালোকে বেছি দেৰি নকৰিবা আৰু তোমালোকে যাতে ঘৰতে বহি ধুনীয়াকৈ পঢ়িব পৰা গোটেই বছৰটো প্ৰথমৰ পৰা একদম শেষলৈকে তাৰ ইভেন তোমালোকৰ এক্সামৰ আগতো যিমানখিনি পাৰি আৰু মোক তোমালোকে ফোন নাম্বাৰটো যিহেতু পাইছাই বা পাবা গতিকে তোমালোকে 24 আৱাৰ্ছ যেতিয়া তোমালোকক মন যায় ৰাতি কিবা কোৱেশ্চনছ থাকিলেও মোক যদি দিয়া তোমালোকে স্যাৰ বুজাই দিয়ক বা হেতু মই পাৰ্সোনালি তোমালোকক ক্লাছ লৈ বা তোমালোকক বুজাই দিম হেতু অকনো চিন্তা কৰিব নালাগে গতিকে যিসকল ষ্টুডেণ্ট এনৰোল হ'ব খুজিছা মোৰ ফোন নাম্বাৰটোত মোক এটা ফোন বা মেছেজ কৰি দিলেও হ'ব 9365206075 আৰু যেটো হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপটোৰ লিংকটো মই এই ভিডিঅ'টোৰ কমেন্ট বক্সত আৰু ডেসক্ৰিপচনত মই দি দিছো তাত তোমালোকে লিংক হৈ গ্ৰুপটোত জয়েন হোৱাৰ পিছতে তোমালোকে পেমেন্টটো কৰিলে মই তোমালোকক এনৰোল কৰি লম মোৰ ক্লাছটোত ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আৰু বেছি ডিলে নকৰিবা এতিয়া প্ৰথমৰ পাই তোমালোকে সেকেন্ড ইয়াৰ ভালদৰে পঢ়ি যাব লাগিব পিছত জয়েন কৰিলে তোমালোকৰ অসুবিধা কি হ'ব সিলেবাস তোমালোকৰ আগভাই গুছি যাব যেহেতু মই ডেইলি তোমালোকৰ ৰুটিন ওয়াইজ ক্লাছবোৰ কৰি যাম গতিকে তোমালোকে টাইমলি জয়েন কৰি লবা থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং